জুবিনদাৰ মৰণোত্তৰ পৰীক্ষা কৰি তাৰ ওপৰত যদি আইনে সঠিকমতে ব্যৱস্থা নকৰে অসমৰ ৰাইজে ব্যৱস্থা কৰা হ'ব। নেপালৰ নিচিনা ঘটনা হয়তো হৈ যাব তেখেতসকলৰ লগত। নেপালত যেনেকৈ মন্ত্ৰী বিধায়কক মাৰিছিল জুবিনদাক হত্যাকাৰীক আমি তেনেকৈ কোবাম। যদি আইনে চৰকাৰে তেখেতসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে আমি কিন্তু তেখেতসকলৰ ওপৰত বলপূৰ্বকভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। তেতিয়া যদি জেলুতে জেল খাবলৈ সাজু আছো। জুবিনদাক হত্যাকাৰী কেতিয়াও হাৰি যাব নোৱাৰে, এইটো স্পষ্ট কথা। এইটো স্পষ্ট কথা। আৰে লাখ লাখ কোটি কোটি টকাৰ আপোনালোকে মেছেজ আমি ছ'চিয়েল মিডিয়াত পাইছোঁ, সামাজিক মাধ্যমত পাইছোঁ। কোটি টকাৰ হিচাপ জুবিনদাৰ একাউণ্টত বোলে মাত্ৰ 10,000 টকা আছে। জুবিনদাৰ এখন ফাংচন গ'লে 7-8 লাখ টকা পায়। ইমান ফাংচন জুবিনদাৰ নিচিনা ফাংচন গোৱা মানুহ অসম নহয় ভাৰততে নাই। সেই টকাবোৰ ক'ত গ'ল? সেই টকাবোৰ তেখেতসকলে আত্মসাৎ কৰিছে, এতিয়া উভতাই দিব লাগিব বুলি সেই ষড়যন্ত্ৰ কৰি জুবিনদাক হত্যা কৰা হৈছে। শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ, জুবিনদাৰ যিটো মেনেজাৰ শৰ্মা, সিদ্ধাৰ্থ শৰ্মা, লগতে শেখৰ, এইবিলাক সকলো জড়িত হৈ আছে। জুবিনদা পানী ডুবি কেনেকৈ মৰিল ইমানবোৰ মানুহ থকাৰ পিছত? জুবিনদাৰ কাৰণে জান দিব লাগিছিল তেখেতসকলে। অসমতো বহুত জনতা আছে, জুবিনদাৰ অনুৰাগী আছে, য'ত জুবিনদাৰ তেনেকুৱা অৱস্থা হ'লে নিজৰ জান দি হ'লেও জুবিনদাক বচালে হয়। তেখেতসকল কিয়নো বচাব নোৱাৰিলে? নিশ্চয় এইটো জাল হয়। এইটো জুবিনদাক লাখ লাখ কোটি কোটি টকাৰ কাৰণে জুবিনদাক মৃত্যুবৰণ দিয়া হৈছে তাত ছিংগাপুৰত লৈ। অসমত নোৱাৰে কাৰণে ছিংগাপুৰত লৈ গৈছে। আৰে যদি সৎ সাহস থাকিলে যিজন মানুহৰ লগত দিনে ৰাতি প্ৰতিটো এটা মহে কামুৰিলেও এনেকৈ দিয়ে, কোনো মানুহক জুবিনদাৰ চুব নিদিয়ে, অনুৰাগীসকলক ফাংচনত গ'লে ঢেকিয়াই দিয়ে। আজি সেই সিদ্ধাৰ্থ শৰ্মা, সেই শেখৰ ক'ত গ'ল? আজি কিয় নাই? জুবিনদাৰ নশ্বৰ দেহ শ্ৰদ্ধাঞ্জলি, শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ তেখেতসকলৰ সত্য সাহস নাই। জুবিনদাৰ লগত যোনে ষড়যন্ত্ৰ কৰিছে, জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত সেইবিলাকত যদি চৰকাৰে কোনো আইনে ব্যৱস্থা নলয় তেতিয়াহ'লে আমি কিন্তু নিজাববীয়াকৈ ব্যৱস্থা ল'ম বুলি আজিয়ে জনাই দিলোঁ। বহুত ভয়াৱহ ঘটনা হ'ব যদি কোনোবাই, আমি যি ভাইৰেল মেছেজ পাইছোঁ, যি ফোন কল পাইছোঁ, যি মেছেজৰ স্ক্ৰীনশ্বট পাইছোঁ, সেইবোৰৰ ওপৰত যদি আইন কানুনে ভালদৰে চাৰ্জ নকৰি তেখেতসকলক ৰেহাই কৰি দিয়ে তেতিয়াহ'লে আমি কিন্তু অন্যথা তেখেতসকলক ইয়াত অসমত সুখেৰে জীয়াই থাকিব নিদিম। এইটো স্পষ্ট কথা। যেনেকৈ আমি সীমান্ত, শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ, জুবিনদাৰ যিটো মেনেজাৰ শৰ্মা, সিদ্ধাৰ্থ শৰ্মা, লগতে শেখৰ, এইবিলাক সকলো জড়িত হৈ আছে। জুবিনদা পানী ডুবি কেনেকৈ মৰিল ইমানবোৰ মানুহ থকাৰ পিছত? জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্টত আহিছে যে পানী ডুবি ঢুকাইছে। আমিতো ভাবিছিলোঁ জুবিনদাৰ দুৰ্বল মানুহ, হৃদযন্ত্ৰ বন্ধ হৈ ঢুকাইছে, আমিতো সেইটো ভাবিছিলোঁ। কিন্তু পোষ্টমৰ্টম ৰিপৰ্টত স্পষ্টকৈ আহিছে তেওঁ পানীত ডুবি মৃত্যুবৰণ কৰিলে। ইমানবোৰ পালি পৰি থকাৰ পিছত কেনেকৈ পানীত পৰি মৃত্যুবৰণ কৰে? জুবিনদাৰ কাৰণে জান দিব লাগিছিল তেখেতসকলে। অসমতো বহুত জনতা আছে, জুবিনদাৰ অনুৰাগী আছে, য'ত জুবিনদাৰ তেনেকুৱা অৱস্থা হ'লে নিজৰ জান দি হ'লেও জুবিনদাক বচালে হয়। তেখেতসকল কিয়নো বচাব নোৱাৰিলে? নিশ্চয় এইটো জাল হয়। এইটো জুবিনদাক লাখ লাখ কোটি কোটি টকাৰ কাৰণে জুবিনদাক মৃত্যুবৰণ দিয়া হৈছে তাত ছিংগাপুৰত লৈ। অসমত নোৱাৰে কাৰণে ছিংগাপুৰত লৈ গৈছে। সেইটো সম্পূৰ্ণ এইটো ষড়যন্ত্ৰ, সম্পূৰ্ণ ষড়যন্ত্ৰ। কি কৈছে? সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীলৈ অহা নাই। আৰে যদি সৎ সাহস থাকিলে যিজন মানুহৰ লগত দিনে ৰাতি প্ৰতিটো এটা মহে কামুৰিলেও এনেকৈ দিয়ে, কোনো মানুহক জুবিনদাৰ চুব নিদিয়ে, অনুৰাগীসকলক ফাংচনত গ'লে ঢেকিয়াই দিয়ে। আজি সেই সিদ্ধাৰ্থ শৰ্মা, সেই শেখৰ ক'ত গ'ল? আজি কিয় নাই? জুবিনদাৰ নশ্বৰ দেহ শ্ৰদ্ধাঞ্জলি, শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ তেখেতসকলৰ সত্য সাহস নাই। আজি লাখ লাখ কোটি কোটি মানুহ, অসমৰ মানুহ আহি জুবিনদাক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। তেখেতসকলৰ সাহস নাই। কিয় সাহস নাই? তেখেতসকলে ক'ৰবাত ভুল কৰিছে। জুবিনদাৰ ক্ষেত্ৰত এই ভুল অসমৰ ৰাইজে কেতিয়াও সহ্য নকৰে। অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হ'ব দিয়ক, তাৰপিছত খেলাটো দেখিব। আমি খেলা দেখুৱাম। কাইলৈ পুৱা মুখ্যমন্ত্ৰীয়ে কৈছে কাইলৈ পুৱা পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব জুবিনদাৰ মৰণোত্তৰ পৰীক্ষা কৰি তাৰ ওপৰত যদি আইনে সঠিকমতে ব্যৱস্থা নকৰে অসমৰ ৰাইজে ব্যৱস্থা কৰা হ'ব। নেপালৰ নিচিনা ঘটনা হয়তো হৈ যাব তেখেতসকলৰ লগত। নেপালত যেনেকৈ মন্ত্ৰী বিধায়কক মাৰিছিল জুবিনদাক হত্যাকাৰীক আমি তেনেকৈ কোবাম। এইটো স্পষ্ট কথা। আইন আদালতে আমাক জেল দিয়ে, যি দিয়ে দিব। যদি আইনে চৰকাৰে তেখেতসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে আমি কিন্তু তেখেতসকলৰ ওপৰত বলপূৰ্বকভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। তেতিয়া যদি জেলুতে জেল খাবলৈ সাজু আছো। জুবিনদাক হত্যাকাৰী কেতিয়াও হাৰি যাব নোৱাৰে, এইটো স্পষ্ট কথা। এইটো স্পষ্ট কথা। জুবিনদাক হত্যা কৰা হৈছে। আমি যিমানবোৰ দেখিছোঁ, কিয় শ্যামকানু মহন্তৰ লগত গৈছে, মানুহ মৃত্যু হয়। মানুহ মৰণশীল, মানুহ জন্ম হ'লে মৃত্যু হয়। জুবিনদাৰো তেনেকৈ যদি মৃত্যু হ'ল
যদি ঈশ্বৰে জুবিনদাৰ প্ৰাণ কাঢ়ি লৈ গ'ল হয় তেতিয়া বেলেগ কথা আছিল। তেখেতসকলে আহিব লাগিছিল। তেখেতসকল নাহাৰ মুঠতে কাৰণ হৈছে তেখেতসকলে ষড়যন্ত্ৰৰ বলি হৈ জুবিনদাৰ মৃত্যু হৈছে। কি কাৰণত হত্যা কৰা হ'ব? আৰে লাখ লাখ কোটি কোটি টকাৰ আপোনালোকে মেছেজ আমি ছ'চিয়েল মিডিয়াত পাইছোঁ, সামাজিক মাধ্যমত পাইছোঁ, কোটি টকাৰ হিচাপ। জুবিনদাৰ একাউণ্টত বোলে মাত্ৰ 10,000 টকা আছে। জুবিনদাৰ এখন ফাংচন গ'লে 7-8 লাখ টকা পায়। ইমান ফাংচন, জুবিনদাৰ নিচিনা ফাংচন গোৱা মানুহ অসম নহয় ভাৰততে নাই। সেই টকাবোৰ ক'ত গ'ল? সেই টকাবোৰ তেখেতসকলে আত্মসাৎ কৰিছে, এতিয়া উভতাই দিব লাগিব বুলি সেই ষড়যন্ত্ৰ কৰি জুবিনদাক হত্যা কৰা হৈছে। এইটো স্পষ্ট কথা। 30 কোটি টকাৰ হোটেল এখন নিৰ্মাণ কৰাৰো এটা আমি পাইছোঁ, কিমান দূৰ সত্য আমি নাজানো। আমি যি সামাজিক মাধ্যমত পাইছোঁ সেই তথ্যৰ ভিত্তিত কৈছোঁ। শ্যামকানু মহন্ত, শেখৰ শৰ্মা আৰু কোন সিদ্ধাৰ্থ শৰ্মা তেখেতসকলে আজি আহি জুবিনদাৰ ভৰিত ধৰি কান্দি থাকিব লাগিছিল। তেখেতে পলাই ফুৰিব লগা হৈছে। কলকাতাৰ পৰা ডাইৰেক্ট শ্বিলং যোৱাৰ কথা কৈছে। অলপ আগতে আমি মেছেজ পালোঁ। কিয় যাব লগা হ'ল শ্বিলং? অসমৰ ভূমিত আহক, জুবিনদাক শেষ শ্ৰদ্ধাঞ্জলি জনাওক। কিয় সৎসাহস নাই তেখেতসকলৰ? নিশ্চয় তেখেতসকলে ষড়যন্ত্ৰ কৰি হত্যা কৰিছে। আৰু কোনোবাই কিবা ক'ব? জুবিন গাৰ্গৰ জয় জুবিনদা।